স্মাৰ্ট মিটাৰৰ বিৰুদ্ধাচৰণ কৰি ৰাইজ ওলাই আহিছে। একচুৱেলি আমাৰ আগৰ যিটো আমাৰ মিটাৰ চলি আহিছে সাতাম পুৰুষৰ দিনৰ পৰা, সেই মিটাৰটো বাহাল ৰখাৰ দাবী ৰাইজ ওলাই আহিছে। কিন্তু স্মাৰ্ট মিটাৰৰ বিষয়বস্তুটো কি, স্মাৰ্ট মিটাৰ লগালে কি সুবিধা হ'ব, আগৰ মিটাৰটো থাকোঁতে কি অসুবিধা হৈছিল, এই কথাখিনি ৰাইজে গম পোৱা নাই। একচুৱেলি এই বিষয়বস্তুবিলাক স্পষ্ট কৰি ৰাইজৰ মাজত ক'ব লাগে। স্মাৰ্ট মিটাৰৰ সুবিধা কি, আগৰ মিটাৰৰ অসুবিধা কি, এই কথাবিলাক স্পষ্টকৈ ক'লেহে আমি ৰাইজে বুজিবলৈ সক্ষম হওঁ। গতিকে একো নুবুজাকৈ নজনাকৈ মানুহ ঘৰত নথকাকৈ আৰু স্মাৰ্ট মিটাৰ লগোৱা হোৱাবিলাকে কৈছে যে এতিয়াই যদি স্মাৰ্ট মিটাৰ নলগায় আপোনালোকে 10,000 টকা দিব লাগিব, 3,000 টকা দিব লাগিব। আমাৰ সৰ্বসাধাৰণ গাঁৱৰ মানুহে ভয় খাইছে যে আমি 10,000 টকা কৰিব দিম, 3,000 টকা কৰিব দিম, এনেকৈ কিছুমান ভয় খুৱাইছে। একচুৱেলি ভয় খুৱাব নালাগে, ভয় খুৱাবহে লাগে সিহঁত, আমি ভয় খাব নালাগে। তেওঁলোকে যিটো ঠিকাদাৰী মনোভাৱেৰে প্ৰফিটৰ এটা কমিশ্যনৰ অংকৰে তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই আছে আমাৰ ঘৰে ঘৰে, এইটো আমাৰ বিৰুদ্ধাচৰণ কৰিব লাগে আৰু তেওঁলোককহে ভয় খুৱাব লাগে। আমি ভয় খাব নালাগে। ৰাইজ সচেতন হৈছে, ৰাইজ সজাগ হৈছে। নিশ্চয় ইয়াত বিভাগীয় কৰ্তৃপক্ষই নিজে চকু কাণ দিব আৰু স্মাৰ্ট মিটাৰ যাতে অকল আমাৰ এই অঞ্চলত বুলিয়েই নহয়, বৃহত্তৰ কলাগাঁও অঞ্চলত বুলি নহয়, সমগ্ৰ অসমতে যিটো প্ৰতিবাদ চলি আছে, ইয়াৰ সম্পূৰ্ণ বিৰোধিতা কৰিছোঁ আমি। গতিকে এই সিদ্ধান্তটো চৰকাৰে বাতিল কৰিব লাগে।